Hello everyone, মই মধুস্মিতাই পুনৰবাৰ স্বাগতম অন্য এটা নতুন ভিডিঅ'ৰ হৈতে ৰাইসকল আজি আপোনালোকৰ কাৰণে মই লৈ আনিছো মীৰা বৰঠাকুৰ ডাঙৰীয়ানীৰ এটা জনসভাৰ ভিডিঅ' যিটো ভিডিঅ' হুন্তলিত এখন জনসভাত দুদান্ত ভাষণৰে তেওঁ ভাষণ দিছিল আৰু লগতে হিমন্ত বিশ্ব শৰ্মাৰ উপৰিও মোদী চৰকাৰক বহুত বেয়াকৈ ঝাৰিলে আৰু এই ভিডিঅ'ত আপোনালোকে সকলোখিনি দেখা পাব আৰু ৰাইসকল এই যিটো মানে ভিডিঅ' মই আপোনালোকৰ মাজলৈ আগবঢ়াইছো এইখন সভাত মীৰা বৰঠাকুৰ ডাঙৰীয়ানীৰ উপৰিও গৌৰৱ গগৈ উপস্থিত আছিল সো ৰাইসকল এই যে ভিডিঅ'টো মই আপোনালোকৰ মাজলৈ আগবঢ়াম এই ভিডিঅ'টোত মানে ইমানে ৰাইজ আছিল মানে লাখ লাখ ৰাইজৰ মাজত মীৰা বৰঠাকুৰে দুদান্ত ভাষাৰে ভাষণ দিছিল হিমন্ত বিশ্ব শৰ্মাৰ উপৰিও মোদী চৰকাৰক সমালোচনা কৰিছিল আৰু এই ভিডিঅ'টো চালে ৰাইজসকল আপোনালোকে অকমান হলো অনুমান কৰিব পাৰিব যে মীৰা বৰঠাকুৰ যি জনপ্ৰিয়তা হেতু দিনে দিনে বৃদ্ধি হ'বলৈ গৈ আছে আৰু লগতে জয় নিশ্চিত বুলি আপোনালোকে অনুমান কৰিব পাৰিব যেহেতু ৰাইজসকল আগৰ যিবিলাক সভা আছিল বহুত কেটা সভাৰ ভিডিঅ' মোৰ অলৰেডি দি থোৱা আছে আগৰ যিকেটা ভিডিঅ' আছিল এই ভিডিঅ' কেটাত খুব কম সংখ্যক ৰাইজ উপস্থিত আছিল কিন্তু আজি আৰু কেইদিনমান হ'ল আজি মানে কেইদিনমানৰ পৰা যিবিলাক ভিডিঅ' মই আপোনালোকৰ মাজলৈ আগবঢ়াইছো আৰু এইবিলাক ভিডিঅ'ত আপোনালোকে নিশ্চয় অনুমান কৰিব পাৰিছে যে মীৰা বৰঠাকুৰ জনপ্ৰিয়তা সঁচাকৈ বৃদ্ধি পাবলৈ গৈছে আৰু এদিনতে কমিও 10-12খন সভাত মানে অংশগ্ৰহণ কৰিছে আৰু প্ৰতিখন সভাতে লাখ লাখ ৰাইজৰ উপস্থিত থাকে সো এইটোৰ পৰা আপোনালোকে নিশ্চয় অনুমান কৰিব পাৰিছে লগতে মইও অনুমান কৰিব পাৰিছো হয়নে নহয় ৰাইজসকল যে মীৰা বৰঠাকুৰ জনপ্ৰিয়তা বৃদ্ধি পাইছে যিমানে জনপ্ৰিয়তা বৃদ্ধি পাব জয় হোৱাটো হিমানে নিশ্চিত নহয়নে ৰাইজসকল তো ঠিক আছে ৰাইজসকল পলম নকৰো এই যে ভিডিঅ'টো যে হুন্তলিৰ পৰা যিটো দুদান্ত ভাষাৰে মীৰা বৰঠাকুৰ ডাঙৰীয়ানীয়ে ভাষণ দিছিল সেই ভিডিঅ'টো আপোনালোকৰ মাজলৈ আগবঢ়াইছো আৰু আশা কৰিছো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি কিনা মুখ্যমন্ত্ৰী আহি কৈছে লগৰ দুজন ইঞ্জিনিয়াৰ লৈ আহিছে লৈ মুখ্যমন্ত্ৰীয়ে কৈছে ফুলতলি আৰু বহৰী ব্ৰিজখন বনাই দিব মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনলৈ 10 দিন থাকোঁতে আহি কৈছে যে ফুলতলি আৰু বহৰী ব্ৰিজ বনাই দিব কিন্তু আমাৰ বিধায়িকা কান্দিতা দাস বাইদেউ ইতিমধ্যে ফুলতলি আৰু বহৰী দলঙৰ কাৰণে প্ৰপ'জেল দি গৈছে বাইদেউ দি গৈছে প্ৰপ'জেল গতিকে ব্ৰিজ মুখ্যমন্ত্ৰীয়ে বনাবলগীয়া নহয় বিধায়িকা বাইদেউ ব্ৰিজ বনাবৰ কাৰণে চৰকাৰৰ সব দাবী আৰু প্ৰপ'জেল দি থৈছে এনেও আমাৰ ব্ৰিজ হ'ব আৰু যিটো ৰাস্তা বহল কৰিছে এইটো 2 লাইন ৰাস্তা নহয় এইটো ৰাস্তা বহল কৰা হৈছে এইবিলাক চৰকাৰৰ আঁচনি হৈ থাকিব মই আপোনালোকক বিশেষ চৰকাৰী কথা নকওঁ সেই কথা আমাৰ মাননীয় সভাপতি মহোদয়ে ক'ব মই কালি এটা প্ৰতিশ্ৰুতি আপোনালোকৰ পৰা ল'ব আহিছোঁ সদায় পলিটিচিয়ানক আপোনালোকে লগ পালে কয় যে আপুনি আমাক কি প্ৰতিশ্ৰুতি দিব মই আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ বসুন্ধৰাৰ জৰিয়তে আমাৰ মাটিৰ পট্টা যিসকল অসমীয়া মানুহৰ মাটিৰ পট্টাই হেৰুৱাইছে কংগ্ৰেছৰ যদি 26ত চৰকাৰ আহে ভূমি যিখন আইন কৰিছে সেই আইন আমি সংশোধন কৰি মাটিৰ পট্টা দিবৰ কাৰণে চৰকাৰে আমি দাবী জনাম আৰু চৰকাৰে পৰিকল্পনা ল'ব দ্বিতীয় কথাটো হৈছে আপোনালোকে সদায় পলিটিচিয়ানৰ পৰা প্ৰতিশ্ৰুতি লয় মই আজি সুন্দৰী ৰাইজৰ পৰা এটা প্ৰতিশ্ৰুতি বিচাৰিছোঁ যে আপোনালোকক ক'ভিডৰ সময়ত আপোনালোকক বিভিন্ন সময়ত যেতিয়া আপোনালোকক ঘৃণাৰে পঠাই দিছিলে কংগ্ৰেছৰ মানুহে আপোনালোকক প্ৰটেকশ্যন দিছিলে আপোনালোকে আমাক প্ৰতিশ্ৰুতি দিব পাৰিবনে যে অহা 7 তাৰিখে ফুলতলিৰ পৰা এটাও ভোট পদুম ফলত নাযায় বুলি প্ৰতিশ্ৰুতি দিব পাৰিবনে সকলোৱে হাত দাঙকচোন যে 7 তাৰিখে ইভিএমৰ 2 নম্বৰৰ ছবি মীৰা বৰঠাকুৰক কংগ্ৰেছৰ হাতৰ ছবিত ভোট দি জয়যুক্ত কৰিম বুলি মই সেয়ে আপোনালোকক কৈছোঁ কংগ্ৰেছ এটা এনেকুৱা দল যিটো দলে মুছলমান সম্প্ৰদায়ৰ লোকসকলক কেতিয়াও ঘৃণাৰ বাতাবৰণৰ বা ঘৃণাৰ দৃষ্টিৰে চোৱা নাই কিন্তু আপোনালোকৰ মোৰ মাজত এখন ডাঙৰ মান কোনে আনি দিলে এই বিজেপি অন্তৰ্ভুক্তসকলে আনি দিলে আপোনালোকক ন্যায় এইবাৰ মানুহৰ জীৱনক লৈ হেতালি খেলা মানুহৰ সমাজৰ মাজত হিন্দু মুছলমানৰ ঘৃণাৰ বাতাবৰণ লৈ
ৰাজনীতি কৰা এইখন বিজেপি চৰকাৰক এবাৰ ওপৰাব সেই আপোনালোকক আহ্বান জনাইছোঁ যে 7 তাৰিখৰ নিৰ্বাচনত নৰেন্দ্ৰ মোদী আৰু হিমন্ত বিশ্ব শৰ্মাক যদি আপোনালোকে এই ঘৃণাৰ বাতাবৰণৰ প্ৰাচীৰখন আঁতৰাব বিচাৰিছে হাতৰ ছবিত ভোট দি জয়যুক্ত কৰাব বুলি মই আপোনালোকৰ ওচৰত দাবী জনাইছোঁ ইতিমধ্যে আমাৰ সভাপতি মহোদয় আহি পাইছে গৌৰৱ গগৈ ডাঙৰীয়াও আহি আছে মই আপোনালোকক এটা আহ্বান জনাইছোঁ বিজেপিৰ যিগৰাকী কেণ্ডিডেটগৰাকী আহিছে নেকি কেণ্ডিডেটগৰাকী হৈ ভোট বিচাৰিবলৈ মুখ্যমন্ত্ৰী আহিছে কেণ্ডিডেটৰ নিজৰ কোনো সপোন নাই কেণ্ডিডেটগৰাকী নিজৰ কোনো সিদ্ধান্ত নাই কেণ্ডিডেটগৰাকী নিজৰ কোনো ভৱিষ্যত দৰ্শন নাই কিন্তু মই আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ আমাৰ মাননীয় সভাপতি মহোদয় মাননীয় বিধায়িকাই বহি আছে কিন্তু মই কৈছোঁ যদি মই জয়ী হৈ যাওঁ আমাৰ দলে আমাক দায়িত্ব দিছে যে সংসদত গৈ বলিষ্ঠভাৱে আমাৰ মানুহক ঘৃণাৰ বাতাবৰণ জতুৱা ধৰ্ম নিৰপেক্ষতাক হত্যা কৰিব বিচৰা গণতন্ত্ৰক হত্যা কৰিব বিচৰা এই চৰকাৰখনক আমি সবলভাৱে বলিষ্ঠভাৱে আমি গৈ দিল্লীত আমাক প্ৰতিনিধিত্ব কৰিবৰ কাৰণে আমাক ৰাজনৈতিকভাৱে প্ৰস্তুত কৰিবৰ কাৰণে আমাক দলে দায়িত্ব দিছে মই আপোনালোকক সেই আহ্বান জনাইছোঁ মই একচুৱেলি তৃতীয় ফেজৰ নিৰ্বাচন এই 60 দিন ভাষণ দিওঁতে মাতটো বহি গৈছে কথাত বহুত জোৰ দিবলগীয়া হৈছে গৰৈমাৰীত আৰু এখন মিটিং আছে মই এটাই কথা আহ্বান জনাইছোঁ সঁচাকৈ যদি ধৰ্মক বিশ্বাস কৰে সঁচাকৈ যদি ইছলামক আপোনালোকে বিশ্বাস কৰে তেতিয়াহ'লে ইছলাম আৰু ধৰ্মক আঘাত কৰা বিজেপি চৰকাৰক এটাও ভোট নিদিবৰ কাৰণে মই আপোনালোকৰ ওচৰত আহ্বান জনাইছোঁ আৰু মই প্ৰতিশ্ৰুতি দিছোঁ যদি জয়ী হৈ যাওঁ এই সোণপল্লী অঞ্চলত এই বিজেপি অত্যাচাৰী চৰকাৰে এজনো যদি মুছলমানৰ ওপৰত আক্ৰোশ কৰে মই আপোনালোকৰ ৰাইজৰ প্ৰতিনিধি হৈ প্ৰটেকশ্যনৰ কাৰণে আপোনালোকৰ সন্মুখত খাৰা দিম বুলি প্ৰতিশ্ৰুতি দিছোঁ যেতিয়া বুলডোজাৰ লগাব মোক যদি জয়ী কৰি পঠায় এই ভ্ৰষ্টাচাৰী চৰকাৰৰ বুলডোজাৰৰ সন্মুখত মই নিৰাপত্তাকৈ আপোনালোকৰ ৰাইজৰ প্ৰতিনিধি হৈ সন্মুখত খাৰা দিম বুলি প্ৰতিশ্ৰুতি দিছোঁ ৰাস্তা ঘাট কমিউনিটি হল এইবিলাকৰ চৰকাৰৰ গতানুগতিক এটা প্ৰচেষ্টা চলি থাকিব কিন্তু মই আপোনালোকক কৈছোঁ আমি আমাৰ সংবিধানে দিয়া যি আমাৰ মাজত অধিকাৰ আছে সেই অধিকাৰ সুৰক্ষা কৰিবৰ কাৰণে গৌৰৱ গগৈ ডাঙৰীয়া যিদৰে সংসদত বলিষ্ঠভাৱে প্ৰতিনিধিত্ব আগবঢ়াইছে মই আপোনালোকৰ হৈ আপোনালোকৰ হকে বলিষ্ঠভাৱে সদনত প্ৰতিনিধিত্ব কৰিবলৈ ৰাজনৈতিকভাৱে মই সংকল্প লৈছোঁ আৰু আশা ৰাখিছোঁ আপোনালোকে মোক সহায় সহযোগিতা আগবঢ়াই 7 তাৰিখে হাতৰ ছবিত ভোট দি জয়যুক্ত কৰি সদনলৈ পঠাব আৰু হিমন্ত বিশ্ব বাহিনীয়ে আপোনালোকক এতিয়া টকা পইচা বহুত বিলাবলৈ আহিব যোৱাকালিৰ পৰা টকা পইচা বিলাইছে লৈ ল'ব টকা পইচা লৈ ল'ব নহ'লে হিমন্ত বিশ্ব শৰ্মাৰ পৰিবাৰে ক'ৰবাত মাটি কিনিব হোটেল কিনিব পইচাবোৰ লৈ ল'ব ভোট নিদিব হিমন্ত বিশ্ব শৰ্মাই বহুত মানুহ ৰাতি লগাই দিব যে কংগ্ৰেছক ভোট নিদিব কথা নুশুনিব এইবাৰ যদি বিজেপি চৰকাৰ আহে 20 বছৰলৈ আৰু নিৰ্বাচন নাপাতে ৰাছিয়াৰ দৰে দক্ষিণ কোৰিয়াৰ দৰে নৰ্থ কোৰিয়াৰ দৰে আৰু নিৰ্বাচন নহ'ব স্বেচ্ছাচাৰী চলিব তেতিয়া য'ত মন যায় মনত আছেনে এনকাউণ্টাৰ নামত হিমন্ত বিশ্ব শৰ্মাই 188টা মানুহক এনকাউণ্টাৰ কৰিলে প্ৰতিবাদ কোনে কৰিছিলে আমি কংগ্ৰেছে প্ৰতিবাদ কৰিছোঁ আৰু সেই এনকাউণ্টাৰ কৰা মানুহটোক ফোন কৰি এই পথাৰত আপোনালোকে যদি ইয়াত মিটিং কৰি আকৌ ভোট দিয়ে মই সঁচাকৈ কৈছোঁ এইটো গুণা হ'ব তাৰ উত্তৰ আপোনালোকে উপৰালাগ দিব লাগিব সো ৰাইজসকল ভিডিঅ'টো আপোনালোকক দেখুৱাবলৈ মই চেষ্টা কৰিলোঁ আৰু দেখুৱালোঁ আৰু আপোনালোকে নিশ্চয় ভিডিঅ'টো চালে আৰু ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাবচোন ৰাইজসকল কাৰণ আপোনালোকে বহুতে মোৰ ভিডিঅ' চাই কিন্তু মোৰ ভিডিঅ'ৰ কোনো মন্তব্য নিদিয়ে যে মোৰ ভিডিঅ'টো কেনেকুৱা হৈছে মোৰ মানে ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে নে বেয়া লাগিছে নে ভিডিঅ'টোৰ বিষয়ে কিবা যদি মন্তব্য দিব বিচাৰে সেইবিলাকো আপোনালোকে কমেণ্ট কৰি মানে মোক নজনায় সো ৰাইজসকল
আশা কৰিলোঁ যে আপোনালোকে মোৰ এই ভিডিঅ'টোত মোক কমেণ্ট কৰি জনাব বুলি আৰু যেতিয়া মই এটা নতুন ভিডিঅ' বনাওঁ আপোনালোকে যদি এনেকৈ কমেণ্ট কৰে তো সঁচাকৈ মানে মই ভাল লাগে আৰু মানে উৎসাহ পাওঁ সাহস পাওঁ যে আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে তো ঠিক আছে ৰাইজসকল প্ৰথমবাৰ যদি মোৰ চেনেললৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু লগতে আজি ভিডিঅ'টো মই ইয়াতে সামৰণি মাৰিছোঁ আপোনালোকক লগ পাম মোৰ আহিবলগীয়া এটা নতুন ভিডিঅ'ৰ সৈতে আজিলৈ বাই বাই